নিজে ৰান্ধি বাঢ়ি খাই বিদ্যালয়ত অধ্যয়ন কৰাৰ লগতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ উজলিল এগৰাকী পিতৃহাৰা ছাত্ৰী। ছাত্ৰীগৰাকীৰ এনে সফলতাত তাইৰ কষ্টকৰ জীৱনৰ বিষয়ে সুঁৱৰি কান্দি উঠিল মাতৃ। মোৰ পৰীক্ষাৰ সময়ত লগত থাকিব নোৱাৰিলোঁ আৰু মই কামত যাব লগা হ'ল। ঘৰত নিজে ৰান্ধি বাঢ়ি খাই লৈ তাই স্কুলত যাব লগা হৈছে পৰীক্ষা দিব। লগত যাই কিনে থৈ কিনে আহি পেলাই মই আৰু স্কুলত যাওঁ। সেইকাৰণে আৰু কি ক'ম আৰু যিখিনি দিছে ভগৱানে। শনিবাৰে ঘোষিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত 5টা বিষয়ত লেটাৰ নম্বৰ লাভেৰে সুখ্যাতিৰে উত্তীৰ্ণ হোৱা এইগৰাকী পিতৃহাৰা ছাত্ৰীৰ নাম দলিচা কলিতা। পিতৃৰ ছত্ৰছায়াৰ পৰা অতি কৰুণভাৱে বঞ্চিত দলিচাই দৰিদ্ৰতাৰ সৈতে সহবাস কৰিও ভাল ফলাফল দেখুৱাই প্ৰমাণ কৰিলে যে দৰিদ্ৰতা সফলতাৰ বাটত কেতিয়াও হেঙাৰ হ'ব নোৱাৰে। পিতৃৰ আৱৰ্তমানত মাতৃয়ে অশেষ কষ্টৰে পঢ়ুৱাইছিল নিজৰ কন্যাক। নিজৰ কন্যাৰ এনে সফলতাৰ ক্ষণত যথেষ্ট আৱেগিক হৈ পৰিল মাতৃ। ভৱিষ্যতে এগৰাকী সুচিকিৎসক হোৱাৰ আশা প্ৰকাশ কৰা দলিচা কলিতাই ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল। 5টাকৈ বিষয়ত লেটাৰ নম্বৰসহ সুখ্যাতিৰে উত্তীৰ্ণ হৈ যথেষ্ট উৎফুল্লিত হোৱা দলিচাই কয় যে চেষ্টাৰ অসাধ্য একো নাই। ভৱিষ্যতে আৰু কষ্ট কৰি নিজৰ লক্ষ্যত উপনীত হ'বলৈ তেওঁ চেষ্টা অব্যাহত ৰাখিব। নমস্কাৰ, মই দলিচা কলিতা আৰু এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত 5খন ছাবজেক্টত লেটাৰ পাবলৈ সক্ষম হৈছোঁ। মই ৰঙিয়া হাই ছেকেণ্ডেৰী স্কুলৰ পৰা এইবাৰ মেট্ৰিক দিছিলোঁ আৰু মোৰ আজি যিখিনি হৈছে তাৰ বাবে মই পোনপ্ৰথমে আজি যদিও ওচৰত নাই তেখেতৰ মই শলাগ ল'ব লাগিব। মোৰ দেউতা সদায় তেখেতৰ আশীৰ্বাদত হয়তো এইখিনি আগবাঢ়িব পাৰিছোঁ। বাকী মোৰ মাৰ যিখিনি কষ্ট, মই যিখিনি কষ্ট কৰিছোঁ, মোৰ শিক্ষাগুৰুসকলক মই মোৰ ফালৰ পৰা প্ৰণাম যাচিছোঁ। বাকী আটাইলৈকে মোৰ ধন্যবাদ থাকিল ইমানখিনি মোক আগবঢ়াই নিয়াৰ বাবে। আৰু মই কষ্ট কৰি যাম যাতে ভাল কৰিব পাৰোঁ। এনে মোৰ মেডিকেল লাইনত যোৱাৰ ইচ্ছা আছে, ডক্তৰ হোৱাৰ বাবে। চাওঁ আৰু চেষ্টা কৰিম। ছোৱালীৰ ৰিজাল্ট হয়তো যিখিনি হৈছে মই সুখী সেইখিনিৰ কাৰণে, কিন্তু আৰু অলপ আগুৱাই গ'লে হয়তো ভাল লাগিল হয়। কিন্তু যিখিনি সামৰ্থক মই সেইখিনি দিব পৰা নাই ছোৱালীক। যথেষ্টখিনি মোক তাইৰ টিচাৰ নাম লওঁ মই আজি ভূমিধৰ কলিতা আৰু দীপক পাল ছাৰ, তেখেতে যিমান পাৰে তেখেতসকলে সহায় কৰি লৈ গৈছে। তেখেতসকলৰ আগ্ৰহত মই তাইক আগুৱাই যোৱাৰ কাৰণে সেই যিখিনি লাভৱান কৰিছোঁ সিহঁতৰ ওচৰত মই তেখেতসকলৰ ওচৰত মই চিৰকৃতজ্ঞ। আৰু যিমানখিনি কষ্ট কৰিছে তাই হয়তো সিমানখিনি ফল পোৱা নাই। সিমানখিনি ফলৰ কাৰণে হয়তো ময়ো তাইৰ লগত থাকিব পৰা নাই। দেউতাক জানুৱাৰী 2023 জানুৱাৰী 4 তাৰিখে ঢুকাইছে। তাৰে পিছত হয়তো আমাৰ পৰিয়ালটো অলপমান হৈছে আৰু তাৰপিছত তাইৰ টিচাৰ সকলে যিখিনি আগুৱাই লৈ গৈছে, যিখিনি কষ্ট হ'ব সেইখিনি যথেষ্ট বুলি ভাবি লৈছোঁ আৰু। ৰঙিয়াৰ পৰা দিনেশ আগৰৱালা ৰিপৰ্ট, নিউজ নৰ্থ আছাম।